ৰাইজৰ দলৰ কাৰাবন্দী হৈ থকা সভাপতি অখিল গগৈৰ সম্পাদনাত আজি আমি বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি শীৰ্ষক এখন সমীক্ষাত্মক প্ৰতিবেদন প্ৰকাশ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানৱ কোঁৱৰ নিয়াৰ গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈছিল আৰু কাৰাবন্দী হৈ থাকোঁতে তেখেতসকলে বিজেপিৰ ভিজন ডকুমেণ্ট কিমান প্ৰতিশ্ৰুতি পূৰণ কৰিলে নকৰিলে তাৰ এক সমীক্ষাত চলাইছিল আৰু তাৰ কাৰণে তেখেতসকলে কৃষক মুক্তি সংগ্ৰাম সমিতিত এক বৃহৎ স্বেচ্ছাসেৱক বাহিনী নিয়োগ কৰিছিল আৰু তেখেতসকলে চৰকাৰী দলিল পৰীক্ষা কৰি RTIৰ জৰিয়তে তথ্য সংগ্ৰহ কৰি চৰকাৰী বিজ্ঞাপন পৰীক্ষা কৰি আৰু বিভিন্ন ঠাইত সৰজমিন সমীক্ষা চলাই এই আচলতে সমীক্ষাটো প্ৰস্তুত কৰিছে আৰু ৭৯ পৃষ্ঠাৰ এই সমীক্ষাখন প্ৰতিবেদনত অতি স্পষ্টভাৱে প্ৰকাশ পাইছে যে কেনেকৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে কেনেকৈ বিজেপিয়ে 2016 চনৰ ভিজন ডকুমেণ্টত দিয়া প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ভিজন ডকুমেণ্টত বিজেপিয়ে সৰ্বমুঠ 476টা প্ৰতিশ্ৰুতি দিছিল আৰু এই 476টা প্ৰতিশ্ৰুতি মাত্ৰ 5টা প্ৰতিশ্ৰুতিয়ে সম্পূৰ্ণৰূপে পূৰণ কৰিছে। এই 476টা প্ৰতিশ্ৰুতি কেৱল 46টা আংশিকভাৱে পূৰণ কৰিছে। 476টা প্ৰতিশ্ৰুতি 425টা প্ৰতিশ্ৰুতি পূৰণৰ কোনো ধৰণৰ চেষ্টাই নকৰিলে আৰু 17টা প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিপৰীত স্থিতি গ্ৰহণ কৰিলে। আমি দেখা পাইছোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰে যি গতিৰে ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিছে সেই গতিত এই ভিজন ডকুমেণ্টখনৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ হ'বলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰক আৰু 471টা বছৰ লাগিব। গতিকে অখিল গগৈৰ সম্পাদনাত প্ৰকাশ পোৱা এই প্ৰতিবেদনখনত অতি স্পষ্টভাৱে প্ৰকাশ পাইছে কেনেকৈ ভিজন ডকুমেণ্টত দিয়াৰ প্ৰতিশ্ৰুতিসমূহ পূৰণত সৰ্বানন্দ সোণোৱাল চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে বিজেপিয়ে এক সম্পূৰ্ণভাৱে ভুৱা প্ৰতিশ্ৰুতি লৈ আচলতে 2016 চনৰ নিৰ্বাচনত শাসনলৈ আহিছিল আৰু সেই প্ৰতিশ্ৰুতি পূৰণত সৰ্বানন্দ সোণোৱাল চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু মই আপোনালোকক কেইটামান কথা কৈ দিব লাগিব যে হৈ যাব হয় আৰু এই যে সম্পূৰ্ণৰূপে যে সৰ্বানন্দ সোণোৱাল চৰকাৰ যে ভিজন ডকুমেণ্ট প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে এই কথা নৰেন্দ্ৰ মোদীয়েও বুজি চোৱা উচিত। আৰু যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে অসমলৈ, গতিকে তেখেতকো আমি সৰ্বানন্দ সোণোৱাল চৰকাৰ প্ৰতিশ্ৰুতি পূৰণত কিমান যে ব্যৰ্থ হৈছে এই কথা তেখেতসকলক আমি এটা কপি আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰদান কৰাৰ চেষ্টা চলাম। আৰু আপোনালোক কৈ থৈছোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰে দিয়া 476টা প্ৰতিশ্ৰুতি কেৱল 1.06% প্ৰতিশ্ৰুতিহে সম্পূৰ্ণৰূপে পালন কৰিলে। 17টা প্ৰতিশ্ৰুতিত সম্পূৰ্ণৰূপে বিপৰীত স্থিতি গ্ৰহণ কৰিলে। সেইবিলাক চুক্তিৰ ভিতৰত অন্যতম আছে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিল, অসম চুক্তি উলংঘা কৰি নাগৰিকত্ব সংশোধনী আইন আনিলে, 6 নং দফা কাৰ্যকৰী কৰিম বুলি কৈছিলে, কিন্তু 6 নং দফা কাৰ্যকৰীকৰণৰ সমিতিৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰা গৈছিলে। বৃহৎ নদীবান্ধ নবনাও বুলি কৈছিল, কিন্তু ইটোৰ পিছত সিটো বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি আছে আৰু কৈছিল যে কেন্দ্ৰত যদি বিজেপি চৰকাৰ থাকে তেন্তে ৰাজ্যত বিজেপি চৰকাৰ থাকিলে আমি আৰ্থিক সাহায্য লাভত আমাৰ সুবিধা হ'ব। কিন্তু আমি দেখা পালোঁ যে বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অসম অভিলেখ সংখ্যক ঋণ ল'বলৈ বাধ্য হৈছে। ঋণৰ বোজা 35,000 কোটি টকাৰ পৰা বাঢ়ি গৈ 68,000 কোটি টকা হৈছেগৈ, প্ৰায় দুগুণ হৈছেগৈ। গতিকে সৰ্বানন্দ সোণোৱাল চৰকাৰ সৰ্বোচ্চ প্ৰকাৰে যে ব্যৰ্থ হৈছে, ভিজন ডকুমেণ্ট প্ৰতিশ্ৰুতি পালনত যে সম্পূৰ্ণৰূপে বিফল হৈছে, আজি অখিল গগৈৰ সম্পাদনাত প্ৰকাশ পোৱা বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি শীৰ্ষক এই সমীক্ষা প্ৰতিবেদনত স্পষ্টভাৱে প্ৰকাশ পাইছে। আৰু আমি কৈছোঁ যে ইয়াৰ সকলোখিনি কথা আজিয়ে হয়তো প্ৰকাশ পোৱাটো সম্ভৱপৰ নহয়। গতিকে আমি সাংবাদিক বন্ধুসকলক, সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানক অনুৰোধ জনাম যে তেখেতসকলো যাতে এইখনৰ পৰা পঢ়ি লৈ ইয়াৰ পৰা বিশদভাৱে চোৱা চোৱাকৈ তেখেতসকলে প্ৰতিবেদন যুগুত কৰে। আৰু আমি ৰাইজৰ দলে আমাৰ ৰাইজৰ দলৰ ৱেবছাইটত আৰু আমাৰ ছ'চিয়েল মিডিয়াৰ সকলো একাউণ্টত কালিলৈৰ পৰা এই প্ৰতিশ্ৰুতি শীৰ্ষক সমীক্ষামূলক প্ৰতিবেদনখন লৈ খণ্ড খণ্ডকৈ আমাৰ প্ৰতিবেদন প্ৰকাশ কৰিম। নাই চাওক, প্ৰদ্যুৎ বৰদলৈ যেতিয়া নগাঁৱত সাংসদ হ'বলৈ আহিছিল তেতিয়াই তেখেত আচলতে বদৰুদ্দিন আজমলৰ ওচৰত বিকি গুচি গ'ল। আৰু প্ৰদ্যুৎ বৰদলৈ যেতিয়া সাংসদ হ'ল তাৰপিছত আপোনালোক সকলোৱে জানে যে তেখেত এগৰাকী দলীয় বিধায়কৰ সতীৰ্থ বিধায়কৰ লগত তেখেত মুকলি সংঘৰ্ষত লিপ্ত হ'ল। আৰু তাৰপিছত প্ৰদ্যুৎ বৰদলৈ বদৰুদ্দিন আজমলৰ বেছি ঘনিষ্ঠ হ'ল, বেছি তেখেতৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ল। আৰু এতিয়া AYDFৰ লগত লগ লাগি যি মহাজোঁট গঠন হৈছে তাৰপিছত প্ৰদ্যুৎ বৰদলৈয়ে বদৰুদ্দিন আজমলৰ বুকুচাত উঠি মুখ্যমন্ত্ৰী হোৱাৰ দিবা স্বপ্ন দেখিছে, কিন্তু প্ৰদ্যুৎ বৰদলৈৰ দিবা স্বপ্ন কোনোদিনে পূৰণ নহয়। প্ৰদ্যুৎ বৰদলৈক জনাই দিব বিচাৰিছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে AYDFৰ দৰে সাম্প্ৰদায়িক দলটো বাদেই
অন্য কোনো ৰাজনৈতিক দলৰ লগ লাগি কোনোদিনে কোনো কাম কৰা নাই আৰু কংগ্ৰেছেই হওক বা যিসকল শক্তিয়ে ভাবিছে যে AYUDFৰ দৰে এক সাম্প্ৰদায়িক দলক লগত লৈ সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে যুঁজখনত জিকিম তেনেহ'লে সেয়া আমি ভাবোঁ সেয়া সম্পূৰ্ণৰূপে এক অলিক কল্পনা বিজেপিৰ বিৰুদ্ধে যুঁজখনত জয়ী হ'বৰ কাৰণে আমি কৈছোঁ যে এই মুহূৰ্তত এটাই বিকল্প পথ আছে সেইটো হৈছে সকলো ধৰ্মনিৰপেক্ষ আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'ব লাগিব তাৰ কাৰণে সকলোৰে লগত কথা বাৰ্তা চলি আছে আৰু খুব অচিৰেই কম দিনৰ ভিতৰত এখন স্পষ্ট ছবি অসমবাসীৰ ৰাইজে দেখা পাব